কৈ আছে ইয়াতে কৈ আছে যে নেশ্যনেল হাইৱেৰ ওপৰত অভাৰব্ৰিজ বনাব লাগে, কিন্তু মই সেইটো ঘোৰ বিৰোধিতা কৰিছোঁ এইকাৰণে যে আমি যদি অভাৰব্ৰিজ কৰি দিওঁ যদি সোণালী বান্দৰ যোৱাৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এইটো স্কেটাৰ্ড হৈ যাবগৈ। এটা সময়ত এই সোণালী বান্দৰ কাকজনাৰ পৰা গুচি গৈ পেলাই গোৱালপাৰা গুচি যাবগৈ, তেতিয়া কাকজনাৰ নাম ক'ত থাকিব? কাকজনাৰ নাম আমাৰ ইতিহাসৰ পৰা বিলুপ্ত হৈ যাব। সেইকাৰণে মই ভাবোঁ যে অভাৰব্ৰিজ বনোৱা এইবোৰ সপোন বাদ দিব লাগে। আমি তেওঁলোকক উভতনি যাত্ৰা কৰিব লাগে। যে সোণালী বান্দৰসকলৰ যদি আমি উভতনি যাত্ৰা য'ত বাসস্থান আছিল পাহাৰত, সেই পাহাৰত যদি তেওঁলোকৰ খাদ্য থকা গছ গছনি যদি আমি ৰোপণ কৰিব পাৰোঁ, সেই উভতনি যাত্ৰাটো আমি আৰম্ভ কৰিব পাৰিম। গতিকে দুৰ্ঘটনাগ্ৰস্ত কাৰণত হৈছে কিহৰ কাৰণে যে খাদ্যৰ অভাৱৰ কাৰণে ওলাই আহিছে। ফৰেষ্টত যিহেতু তেনেকুৱা ধৰক গছ গছনি নোহোৱা হৈছে আৰু যাৰ ফলত দাঁতিকাষৰীয়া গাঁৱলৈ আহিছে, কাকজনা আহিছে। এতিয়া যদি আমি তেওঁলোকক মুক্ত বিচৰণ কৰাৰ কাৰণে আৰু অধিক সুবিধা কৰি দিওঁ, তেতিয়াহ'লে ইয়াৰ পৰা আকৌ গৈ পেলাই প্ৰব্ৰজন হ'ব, যাৰ ফলত কাকজনাৰ নামটো নোহোৱা হ'ব। কিন্তু এতিয়া আমি যিসমূহ মুক্তভাৱে ইলেক্ট্ৰিচিটিৰ তাঁৰ আছে সেইবোৰ ইতিমধ্যে ৩৫টা আমাৰ অঞ্চল আছে, আমাৰ আইডেণ্টিফাইড কৰা হৈছিল। তাৰ ভিতৰত ২৭টা অঞ্চলত প্লাষ্টিক কটেড ইতিমধ্যে তাঁৰ লগোৱা হোৱা বুলি মোক আয়ুক্ত ডাঙৰীয়াই জনাইছে। বাকী যিকেইটা আছে সেইকেইটাও যাতে আমি অতি শীঘ্ৰে কৰিব পৰা যায় সেইটো আমি কৰিম। আৰু মোৰ যিখন সভা হ'ব সেই সভাত নিশ্চিত ওপৰত একশ্যন টেকেন, তাত আমি আলোচনা বিলোচনা কৰি নিশ্চিত ওপৰত যাতে সুস্থিৰ ব্যৱস্থা ল'ব যাতে পাৰোঁ। কাৰণ এইটো আপোনাৰ ছাৰ ইয়াত গ্ৰুপ আছিলে আপোনাৰ 17 আছিলে। 17 গ্ৰুপৰ পৰা ইয়াত দুটা মৰিলে আৰু এটা এতিয়া ৰিহেবিলিটেশ্যন চেণ্টাৰ দিয়া হ'ল। আপোনাৰ জানুৱাৰী মাহত এটা এক্সিডেণ্ট হৈছিলে আৰু এতিয়া আপোনাৰ নৱেম্বৰ মাহত আপোনাৰ এটা ইনচিডেণ্ট অলৰেডি ইয়াত এতিয়া আপোনাৰ টোটেল আপোনাৰ 7টা গ'ল। তো এতিয়া এইটো বছৰত 7 হ'ল আৰু যোৱা বছৰ 9টা, তাৰ আগৰ বছৰ আপোনাৰ 4টা আছিলে। তো ইটছ মিনছ টোটেল আপোনাৰ 40+ হৈ